আচলতে তৰুণ গগৈ অকল ৰাজনীতিজ্ঞই নহয়, তেওঁ আচলতে অসমৰ এজন বৰ্ষীয়ান সমাজৰ বিভিন্ন হেৰিয়াতে জড়িত হৈ থকা সকলো মানুহকে সকলো জাতি জনগোষ্ঠীক তেওঁ ভাল পোৱা এজন মানুহ। তেওঁ ল'ৰাৰ লগত ল'ৰা, খেলুৱৈৰ লগত খেলুৱৈ হিচাপে বাকী অন্যান্য বিহু আদি নানান অনুষ্ঠান প্ৰতিষ্ঠানত তেওঁ আচলতে সকলোৰে লগত মিলিজুলি তেওঁ নাচিছিল, তেওঁ কথা কৈছিল, তেওঁ খেলিছিল, বিভিন্ন দিশত তেওঁ জড়িত হৈ আছিল। আজি সমগ্ৰ অসমে ধুবুৰীৰ পৰা শদিয়ালৈ সকলো মানুহে তৰুণ গগৈদেৱৰ মহাপ্ৰয়াণত সকলোৱে দুখ অনুভৱ কৰিছে আৰু আমি ভাবিছোঁ যে এগৰাকী বৰ্ষীয়ান নেতা, তেওঁ অকল কংগ্ৰেছেই নহয়, তেওঁক অসমৰ সকলো জনসাধাৰণে ভাল পাইছিল। তেওঁ এজন নিকা ভাৱমূৰ্তিৰ অসমৰ 2001 চনৰ পৰা যেতিয়া তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল, সেই সময়ত অসমৰ অৱস্থা অত্যন্ত বেয়া আছিল। অৰ্থনৈতিকভাৱে পিছপৰা, চাকৰিৰে দৰমহা নোপোৱা অৱস্থাৰ পৰা তেওঁ অসমক অৰ্থনৈতিক দিশত যথেষ্ট উন্নত অৱস্থালৈ আনিলে। অসমৰ ৰাস্তা পদূলি দলঙকে ধৰি বিভিন্ন দিশত তেওঁ আত্মনিয়োগ কৰি অসমখনক উন্নয়নৰ পথলৈ লৈ গ'ল। কেন্দ্ৰীয় চৰকাৰৰ লগতো তেওঁ যথেষ্ট সান্নিধ্য আছিল, যাৰ কাৰণে তেওঁ ছবাৰকৈ সাংসদ হৈ তেওঁ কেন্দ্ৰলৈ গৈছিল। তেওঁ মন্ত্ৰীৰ দায়িত্বত আছিল আৰু তেওঁ সঁচা কথা ক'বলৈ গ'লে যে গান্ধী পৰিয়ালৰ লগত বৰ ওচৰ সম্পৰ্ক আছিল। ইন্দিৰা গান্ধীৰ দিনত ৰাজীৱ গান্ধীৰ সৈতে তেওঁ যথেষ্ট সান্নিধ্য পাইছিল আৰু তাৰ জৰিয়তে অসমৰ বিভিন্ন দিশত উন্নয়নৰ পথ প্ৰশস্ত কৰিব পাৰিছিল। গতিকে এনেকুৱা এজন মহান নেতাক আমি হেৰুৱাব লগা হোৱাত অকল কংগ্ৰেছ দলৰে ক্ষতি হোৱা নাই, সমগ্ৰ অসমৰ জনগণৰ আজি তেওঁৰ মৃত্যুত ক্ষতি হৈছে। আমি এনেকুৱা এজন নেতা হয়তো অসমত ভৱিষ্যতত নাপাম, সেইখিনি কাৰণে আমি দুখ অনুভৱ কৰিছোঁ। মই আজি এইজন মহান নেতাৰ পবিত্ৰ স্মৃতিত তেখেতৰ বিদেহ আত্মালৈ শত শ্ৰদ্ধা নিবেদন কৰিছোঁ। আমি আশা ৰাখিছোঁ তৰুণ গগৈ পুনৰ অসমতে জন্মগ্ৰহণ কৰক, অসমৰ ভৱিষ্যতৰ স্বাৰ্থত তেওঁ যাতে আত্মনিয়োগ কৰিবলৈ সক্ষম হয়, সেইখিনি আমি আশা প্ৰকাশ কৰিছোঁ। পৰিয়ালৰ সকলো ব্যক্তিকে মই তেখেতৰ সাংসদ পুত্ৰ গৌৰৱ গগৈ প্ৰমুখ্যে তেখেতৰ মাতৃ, তেখেতৰ জী, তেখেতৰ নাতি সকলোৰে মংগল কামনা কৰিছোঁ।